প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিন্দুটো আবেগে ভিজাই তুলিলে দ্বিতীয় দিনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বৰপেটাৰ বহৰীত অসমৰ কণ্ঠমানিক সংগীত প্ৰাণ জুবিন গাৰ্গৰ 53তম জন্মবাৰ্ষিকী উপলক্ষে অসম বন্তি লাইব্ৰেৰী আৰু জেবিয়ান ক্লাবৰ সৌজন্যত চলি থকা দুদিনীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আজিৰ দ্বিতীয় দিনটো পূৰ্ণ পৰিসৰত আবেগে আবদ্ধ কৰি তুলিছে। মঞ্চত প্ৰিয়জনক নাথাকিলেও সংগীতৰ মাজেৰে তেওঁৰ উপস্থিতি অনুভৱ কৰিছে ৰাইজে। দুখ স্মৃতি আৰু সন্মানৰ মিলিত অনুভৱত বহৰী আজিও যেন জুবিনময়। আজিৰ বিশেষ অতিথি ডাক্তৰ নৱনীল বৰুৱাই হৃদয়স্পৰ্শী ভাষণেৰে জুবিনৰ অবিস্মৰণীয় যাত্ৰাৰ বিষয়ে স্মৃতিচাৰণা কৰে। তেওঁ কয়, জুবিন গাৰ্গ কেৱল এজন শিল্পী নহয়, আমাৰ হাঁহি কান্দোন সাহস বিচৰা সকলোতে তেওঁৰ সংগীতে জীৱন দিছিল। তেওঁৰ দেহত যেতিয়া কষ্ট আছিল তেতিয়াও অসমক সংগীত দান দিবলৈ তেওঁ থমকি নাথাকিল। তেওঁৰ এই আৱেগঘন শ্ৰদ্ধাঞ্জলিৰে উপস্থিত সকলোৰে চকুত উঠিলে স্মৃতিৰ সোঁত। অনুষ্ঠানত স্থানীয় শিল্পীসকলেও জুবিনৰ আটাইতকৈ প্ৰিয় কিছু গান উৎসৰ্গা কৰে। কেতিয়া নষ্টালজিয়াই থমকি ৰল, কেতিয়া নিঃশব্দে শুনা গল তালি, কেতিয়া সোঁৱৰণ ওলাল চকুৰ পানীৰ জৰিয়তে। জেবিয়ান ক্লাব আৰু অসম বন্তি লাইব্ৰেৰীৰ স্বেচ্ছাসেৱীসকলৰ দৰে উপস্থিত ৰাইজেও এটা কথাই কয়, জুবিন গাৰ্গ শাৰীৰিকভাৱে নাথাকিলেও অসমৰ হৃদয়ত তেখেতে আজিও জীৱন্ত। বৰপেটা বহৰীৰ পৰা লতিফ খানৰ প্ৰতিবেদন, তাৰাবাৰী লাইভ। 100% সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু অধ্যুষিত এই অঞ্চলত গাৰ্গক স্মৰণ জন্মোৎসৱৰ লগত ইমান সুন্দৰ অনুষ্ঠান কৰিছে। এই অনুষ্ঠানটো এটা কথা প্ৰমাণ কৰে, জুবিন গাৰ্গৰ যিটো অসমীয়া জাতিৰ প্ৰতি অৱদান, অসমীয়া জাতিৰ যিটো জুবিনৰ প্ৰতি সেইটো পৰিস্থিতি হৈ উঠিছে, য'ত জাতি ধৰ্ম নিৰ্বিশেষে আমি গোট খাইছোঁ। মই আহিছোঁ গুৱাহাটী, ইয়াৰ ধৰ্মীয় সংখ্যালঘু মানুহ গোট খাই পেলাই জুবিন গাৰ্গক সমস্বৰে একেলগে স্মৰণ কৰিছোঁ। এইটোৱে আচলতে প্ৰমাণ কৰে যে আমাৰ অসমীয়া জাতিৰ যিটো আমাৰ বান্ধোন আছে, সেই বান্ধোনটো অতি শক্তিশালী। আৰু জুবিনৰ অৱৰ্তমানত জুবিনে যিখিনি বিচাৰিছিল যে অসমীয়া জাতি একগোট হৈ থাকক, মই ভাবোঁ ইয়াতকৈ সুন্দৰ নিদৰ্শন দেখা। আজি যদি জুবিনে ওপৰৰ পৰা চাই আছে, জুবিন গাৰ্গে যদি দেখি আছে, তেওঁ চাগে কিমান সন্তোষ পাইছে যে সকলো ভাষা ভাষীৰ লোক অসমীয়া হিচাপে গৰ্ব হৈ গৰ্বিত হৈ পেলাই জুবিন গাৰ্গক মনত পেলাইছে, জুবিন গাৰ্গৰ গুণগান কৰিছে আৰু অসমীয়াক জীয়াই ৰাখিছে। সেয়ে আজি সমস্বৰে ক'ব পাৰিছোঁ, জয় জুবিন দা বা জয় আই অসম, আমি সমস্বৰে ক'ব পাৰিছোঁ, সি যি ধৰণৰে নহওক, সেই ভাষা ভাষীয়ে নহওক। হয়, নিশ্চিতভাৱে, কাৰণ কথাবিলাক স্পষ্ট হ'ব লাগে, কি হৈছিল কথাখিনি স্পষ্ট হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে যে হত্যা হৈছে, কি ভিত্তিত কৈছে তেখেতৰ হাতত নিশ্চয় কিবা ভিত্তি আছে, যদি ভিত্তি আছে সেই ভিত্তিটো জনাব লাগে, কথাবিলাক স্পষ্ট হ'ব লাগে আৰু অনুষ্ঠানবিলাক হ'ব লাগে। এই যে মানে জুবিন গাৰ্গে ক'ত পুৰি খাইছিল, আমি এনেকুৱা এটা অনুভৱ কৰিব নালাগে যে এইটো নামত কিবা সকলোৱে লাগিব যে অনুসন্ধানটো আচলতে সঁচাই হৈছে, আমি সেইটো হোৱাটোৱে বিচাৰোঁ। কি হৈছে মই নাজানো, ভুল হৈছে ভাল হৈছে মই নাজানো। অসমৰ সকলো মানুহৰ দৰে মই উৎসুক জানিবলৈ যে আচলতে ঘটনাটো কি ঘটিছে। জুবিন গাৰ্গ ডাঙৰীয়াৰ জন্মবাৰ্ষিকী যে আজি আৰু ৰাজনীতি তোমালোকে যিবিলাক মই সেইটোৰ উত্তৰ দিবলৈ আচলতে নহয়, কাৰণ জুবিন গাৰ্গ ডাঙৰীয়াই কৈছে পলিটিক্স নকৰিবা বন্ধু। যিখন অনুষ্ঠানত আহিছোঁ, মই ভাবোঁ যে জুবিন গাৰ্গৰ ওপৰত যদি কিবা প্ৰশ্ন কৰে মই কোনো বহুত মানে হেমাহি হৈছে, মানে কি হ'বলৈ গৈ আছে সাংবাদিক বন্ধুসকলে ভাল। সেইটোৱে আমাৰ কুৱেশ্যন যে আচলতে ন্যায় কোন পথত গতি কৰিছে, তেওঁলোকক মানে ধাৰাত ৰাখিছে।
আমাৰ আইনৰ প্ৰতি আমি বিশ্বাস ৰাখিব লাগিব আমাৰ আইনৰ প্ৰতি বিশ্বাস আছে সংবিধানৰ প্ৰতি আমাৰ বিশ্বাস আছে আমি সময়লৈ অপেক্ষা কৰিম কিন্তু মই ভাবোঁ আমাৰ অসমৰ তেওঁলোকে এইটো ন্যায় পাব তেওঁলোকে ন্যায় পাইহে তেওঁলোকৰ আৱেগ বা শ্ৰদ্ধা তেওঁলোকে দিব এই ন্যায়ৰ মাধ্যমেৰে পোনপ্ৰথমে সেইটোৱে কৈছোঁ জুবিন গাৰ্গে পলিটিক্স নকৰিবা বন্ধু মই ভাবোঁ আজি এই অনুষ্ঠানত আহি মই ৰাজনৈতিকভাৱে কোনো কথা তেনেকৈ ক'ব বিচৰা নাই